হাই বন্ধুসকল, মোৰ নাম বিশাল। আপুনি দেখিছে ক্ৰিয়েটিভ বিশাল চেনেল। আজি মই ক'ম আপোনাৰ বাৰ্থ চাৰ্টিফিকেট যিটো আছে এইটো অৰিজিনেল নে ডুপ্লিকেট কেনেকৈ চেক কৰিব। সেইটো চেক কৰিবলৈ হ'লে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব। মই ক্ৰম ব্ৰাউজাৰ অন কৰিছোঁ, পাৰিলে আপুনিও ক্ৰম ব্ৰাউজাৰ অন কৰিব। ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত তাৰপিছত আপুনি চাৰ্চ কৰিব ই ডিষ্ট্ৰিক্ট আসাম। ডিষ্ট্ৰিক্ট আসাম লিখি সার্চ করে দেব। সার্চ করার পিছত আপনার প্রথমটো যেটো ওয়েবসাইট আহিব, প্রথম লিঙ্ক যেটো আহিব এইটোতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ আহিব। মই এইটো কৈ দি আছোঁ যে এইটো আপুনি যদি জন্ম হোৱাৰ লগে লগে যদি বাৰ্থ চাৰ্টিফিকেট বনায় সেইটো ইয়াত চেক কৰিব নোৱাৰিব আৰু এইটো অৰিজিনেল হয়। মানে ধৰি লওক আপুনি জন্ম হোৱাৰ 3-4 বছৰ বা 5 বছৰ পিছত বনাইছে, সেইটো ডুপ্লিকেট হোৱাৰ চান্স আছে। এতিয়া বহুতো ডুপ্লিকেট ওলাইছে, গতিকে সেইটো আপুনি চেক কৰি ল'ব। আৰু জন্ম হোৱাৰ লগে লগে এইটো কেনেকৈ চেক কৰিম মই সেইটোও কৈ দিম। তাৰপিছত এইটো এতিয়া আপুনি যদি 3-4 বছৰ পিছত বনাইছে তেতিয়াহে আপুনি চেক কৰিব পাৰিব। মানে পুৰণা হ'ল মানে মানে কম চান্স যে আপুনি জন্ম হোৱাৰ লগে লগে বাৰ্থ চাৰ্টিফিকেট যিটো বনায় এইটো মানে ডুপ্লিকেট হোৱাৰ কম চান্স আছে। আৰু যিটো পিছত বনাইছে 2-3 বছৰ 4 বছৰ পিছত, তেতিয়া সেইটো ডুপ্লিকেট চান্স আছে। ইয়াত দেখি আছে আপুনি এপ্লিকেশ্যন নাম্বাৰ আপুনি যিটো বাৰ্থ চাৰ্টিফিকেট ইয়াত ছাইডত দেখিব আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো দিয়া আছে সোঁ হাতত, আৰু বাওঁ পিনে দিয়া আছে আপোনাৰ এণ্টাৰ চাৰ্টিফিকেট নাম্বাৰো দিয়া আছে। মই আপোনাৰ চাৰ্টিফিকেট নাম্বাৰটো যিকোনো এটা মাৰিলে হ'ব, আপোনাক দেখাই দিব। মই চাৰ্টিফিকেট নাম্বাৰটো দি দিছোঁ। আপোনাৰ এনেকুৱা চাৰ্টিফিকেট নাম্বাৰটো লিখা থাকিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আপুনি আহিব। ইয়াত দিয়া আছে এপ্ৰুভ দিয়া আছে, এপ্লিকেশ্যন এভেইলেবল, ক্লিক ইয়াৰ PDF ফাইল। আপুনি এপ্ৰুভ চাৰ্টিফিকেট দেখাইছে, আপুনি PDF ফাইলত ক্লিক কৰি PDF ডাউনলোড কৰি আপুনি দেখিব পাৰে। যদি মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো লাইক কৰিব। আজিৰ কাৰণে ইমানেই বন্ধুসকল, আৰু কৈ থাকক জয় আই অসম।